আচ্ছা নমস্কাৰ মই বিৰাজ মেধি আৰু আমি আসলতে পেহেলগ্ৰাম গৈছিলোঁ আমি 6 মাইলৰ আৰ্জেন ট্ৰেভেলছ আপোনালোকে সকলোৱে জানে এটা ভাল এজেন্সি হয় ট্ৰেভেল এজেন্সি তেখেতসকলৰ তত্ত্বাৱধানত আমি গৈছিলোঁ আমি 27 জন মানুহ আৰু আমাৰ লগত আদৰ আছুৰ টিমটো গোটেই গৈছে সিৰিয়েলখনত গৈ পেলাই আমি পেহেলগ্ৰামত মানে 17 তাৰিখে গৈছিলোঁ 16 তাৰিখে গৈ আমি পেহেলগ্ৰামত আছিলোঁ আৰু 17 তাৰিখে মৰ্নিং আমি সেই মিনি সুইজাৰলেণ্ড গৈ তাতে গৈছিলোঁ ৰাতিপুৱাই গৈছিলোঁ গৈ পেলাই আমি ঘোঁৰাত গৈছিলোঁ দুৰ্গম ৰাস্তা আৰু দুখৰ কথা সেই সময়ত তাত কোনো CRPF পুলিচ নাছিলে ঘোঁৰাই দি যোৱাটো দুৰ্গম ৰাস্তা আৰু ওপৰত গৈ মিনি সুইজাৰলেণ্ড বৰ ধুনীয়া ঠাই আমি এনজয় কৰিছিলোঁ ভগৱানৰ কৃপাত আমি বাচি আহিলোঁ যি ঘটনা ঘটিলে সেইকাৰণে ভিডিঅ'টো মই দি মানে ক'লোঁ আৰু ৰাইজক যে কি তাতে চিকিউৰিটিৰ প্ৰয়োজন আছিল ইমান ধুনীয়া মুকলি ঠাই চাৰিওফালে পাহাৰ ক'ৰ পৰা নামি আহে ঠিক নাই কিন্তু আমি নাজানো এনেকুৱা পৰিৱেশ যে সুধিছিলোঁ সিহঁতক ঘোঁৰা চালককেইটাক সিহঁতে কৈছিল চব ঠিক আছে এতিয়া কাশ্মীৰ শান্ত কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ এলায়েন্সত আছে আৰু আমিও সুখ শান্তিৰে আছিলোঁ কিন্তু এই ভয়ানক দুষ্কৃতিকেইটাই যি কাম কৰিলে তাৰ কাৰণে গৰিহণা দিছোঁ আৰু সঁচাকৈ বেয়া লাগিছে সেইখিনি সময়ত আমি যে আমাৰ লগত হ'লে আমাৰ কেনেকুৱা হ'লে আমি ফেমিলিলৈ গৈছোঁ বাচ্চা আছে লগত তথাপিও যেই নহওক আমি ঘূৰি আহিলোঁ তাৰ কাৰণে ভগৱানক লাখ লাখ শুক্ৰিয়া আৰু ভগৱানক সদায় মানে মা বৈষ্ণৱদেৱীৰ আশীৰ্বাদ থকাৰ কাৰণে হয়তো আমি ঘূৰি আহিলোঁ আৰু এটাই অনুৰোধ কৰিম মানে কাশ্মীৰত মানে এতিয়াও মানে আমাৰ আৰ্মিৰ প্ৰয়োজন আছে কাৰণ আমি যি জায়গাত গৈছোঁ তাতে আৰ্মি কমাই দিছে আগতে আমি যোৱা বছৰো গৈছিলোঁ সেই আৰ্জেন ট্ৰেভেলছৰ তত্ত্বাৱধানতে গৈছিলোঁ সুন্দৰ তেখেতসকলে আমাক এৰেঞ্জমেণ্ট কৰাই দিছিল কিন্তু আমি যোৱা বছৰ আৰ্মি ভাল পাইছিলোঁ আৰু আমাৰ মানৱ অধিকাৰী তেখেতে খুব নলেজ থকা ব্যক্তি আমাক ধুনীয়া একদম সুস্থানত মানে জাগাত ৰাখিছিল হোটেল চোটেল বৰ ধুনীয়া দিছিলে আমাক আমি ভালো পাইছোঁ ইমান সুন্দৰ আমি এনজয় কৰি গুচি আহিলোঁ কিন্তু আহি পোৱাৰ পিছত আমি আহি পোৱাৰ লগালগ দুদিন পিছতে এই ঘটনাটো ঘটিল কেনেকুৱা লাগিব কওকচোন গতিকে গোটেইকেইটাৰ যিসকল ঢুকাল তেখেতসকলৰ মানে আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু ভৱিষ্যতে এনেকুৱা ঘটনা নহওক আৰু মই এটাই অনুৰোধ কৰিছোঁ ইয়াৰ ট্ৰিট কৰিব লাগে ভাৰত চৰকাৰে আৰু ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন বৰ্তমান আহি পৰিছে কাৰণ আমিতো গোটেইকেইটা হিন্দু আছিলোঁ আমাকতো গোটেই মাৰি পেলালেহেঁতেন তেতিয়াহ'লে গতিকে সেইখিনি মানে আচৰিত কথা আৰু আজি দুখতে এইখিনি কথা কৈছোঁ নমস্কাৰ সকলোৱে ভালে থাকক আৰু মোদী ডাঙৰীয়াক ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ প্ৰত্যুত্তৰ লাগে নহ'লে সিহঁতে আকৌ পিছত এনেকুৱা পদক্ষেপ ল'ব পাৰে আৰু আমাৰ এই যি টুৰিজিম ব্যৱস্থাটো বন্ধ হৈ যাব নৰ্থ ইষ্টত আজি আমি শান্তিত আছোঁ আজি কাশ্মীৰৰ শান্তি আছিল কিন্তু এইবিলাক ঘটনাই আজি অশান্তিৰ সৃষ্টি কৰিছে আৰু এইটো বন্ধ হৈ যাব টুৰিজিম বন্ধ হৈ যাব মানুহে ফুৰা চকা বন্ধ কৰিব গতিকে নমস্কাৰ জনাইছোঁ সকলোৱে ভালে থাকক ধন্যবাদ